নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট IAS ফাউণ্ডেশ্যনলৈকে। মই ধন ছাৰ অভিজিত ৰাজবংশী। আশা কৰোঁ সকলো ভালে আছা। যোৱাকালি আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে যি অসম বাজেট উপস্থাপন কৰিলে 2026-27, তাত বহু ক্ষেত্ৰত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। ইয়াৰ বিষয়ে মই ইতিমধ্যেই যোৱাকালিয়েই মোৰ সামাজিক মাধ্যমত ইনষ্টাগ্ৰাম বা ফেচবুকত ইয়াৰ এটা ৰীল প্ৰকাশ কৰিছোঁ, য'ত থুলমূলভাৱে আমি গুৰুত্বপূৰ্ণ কিছুমান ঘোষণাৰ বিষয়ে ডিছকাছ কৰিছোঁ। বাট আজি আমি যিমানবোৰ গুৰুত্বপূৰ্ণ ঘোষণা অসম বাজেট 2026-27 কৰা গৈছে, ইয়াৰ ওপৰত ক্ষেত্ৰ হিচাপে মানে বিভাগ হিচাপে আমি বস্তুবোৰ ধুনীয়াকৈ চাম। আৰু এই বস্তুবোৰ তোমালোকৰ প্ৰিলিমছৰ কাৰণেও গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অহাবাৰ প্ৰিলিমছতো এইখন বাজেটৰ পৰাই প্ৰশ্ন আহিব। তাৰ লগতে আহি থকা মেইনছত তোমালোকে বহুত ধুনীয়াকৈ ইয়াৰ পৰা ছেকশ্যন ৱাইজ মানে ক্ষেত্ৰ হিচাপত তোমালোকে এইবোৰ এক্সামৰ এনচাৰ ৰাইটিঙত উঠাব পাৰিবা, মেইনছত স্পেচিফিকেলি। তাৰ বাহিৰেও যিমানবোৰ চাকৰি আহিব তাতো অসম বাজেট লাগিবই লাগিব। আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা হৈছে এইবোৰ যদি আজি তোমালোকে ক্লাছটো ভালদৰে চোৱা, তোমালোকে সহজত বুজি পাবা বুলি মই আশাবাদী। আৰু তোমালোকৰ মনত থকাটো ইজি হ'ব। কিয়? কাৰণ মনত এই কাৰণেই থাকিব, কাৰণ আমি ছেকশ্যন ৱাইজ চাইছোঁ, ক্ষেত্ৰ হিচাপে চাইছোঁ। বেলেগ বেলেগ ক্ষেত্ৰত কি কি ঘোষণা কৰা হৈছে এনেকুৱাকৈ আমি ছেগমেণ্ট হিচাপত এই ভিডিঅ'টোত এই লেকচাৰত ডিছকাছ কৰিম। তো ব'লা আজিৰ এই ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। প্ৰথমত যদি চোৱা, আমি অৰ্থনৈতিক আৰু বিত্তীয় কি কি ঘোষণা হৈছে তাৰ ওপৰত ভিত্তি কৰি কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা চাম। প্ৰথমত যদি চোৱা, 2031-ৰ ভিতৰত ৰাজ্যৰ যে নিজা ৰাজহ সংগ্ৰহৰ হাৰ আছে ন, ইয়াক 50% বৃদ্ধি কৰাৰ সংকল্প লৈছে অসম চৰকাৰে। বহুত ধুনীয়াকৈ ছেগমেণ্ট ৱাইজ মনত ৰাখি যাবা। দ্বিতীয়তে যদি চাওঁ আমি, বাজেটৰ পৰিসৰ 2025-26 বৰ্ষৰ বাবে বৃদ্ধি কৰি 2,782 কোটি টকালৈ লৈ যোৱা হৈছে। ভেৰি ইম্পৰ্টেণ্ট, ফেকচুৱেল ডিৰেক্ট কুৱেশ্যন MCQ টাইপত আহিব পাৰে বিভিন্ন এক্সামত। আৰু তোমালোকে এনেকুৱাকৈ যদি বাজেটৰ যিকোনো অৰ্থনৈতিক বা বিত্তীয় ছেগমেণ্টত যদি মেইনছত এনচাৰ লিখিব যোৱা, তেতিয়াহ'লে ইয়াৰ পৰা ডিৰেক্টলি পইণ্ট উঠাব পাৰা। তাৰপিছত যদি আৰু নেক্সট পইণ্ট চাওঁ আমি, বাজেটৰ ধনৰ সদব্যৱহাৰৰ হাৰ পূৰ্বৰ 58%-ৰ পৰা কিমানলৈ বৃদ্ধি পাইছে? 85%-লৈ বৃদ্ধি পাইছে। সকলোবোৰ ডাটা হয়, ধন মনত ৰাখিব লাগিব তোমালোকে। ৰাজ্যৰ জনমূৰি আয় মানে পাৰ কেপিটা ইনকাম যদি চোৱা, 2016-15 বৰ্ষৰ 60,817 টকাৰ পৰা বৃদ্ধি পাই 25-26ত কি হৈছে? 1,85,429 টকা পাইছে। ইয়াৰ বাহিৰেও 2028 চনৰ ভিতৰত অসমক 10 লাখ কোটি টকীয়া বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা। তো এনেকুৱা ধৰণৰ কিছুমান ৱে ফৰৱাৰ্ড পইণ্ট তোমালোকে মেইনছত উল্লেখ কৰিব পাৰা। ৱে ফৰৱাৰ্ড পইণ্ট ইউ কেন ইউজ দিছ ইন ইউৰ মেইনছ এনচাৰ ৰাইটিং। ঠিক আছে। নেক্সট যদি চোৱা, আন্তঃগাঁথনি আৰু যোগাযোগত যদি তুমি চোৱা, বহুত গুৰুত্বপূৰ্ণ, কাৰণ যোগাযোগ বা আন্তঃগাঁথনিৰ ওপৰত আমি কিছুমান পইণ্ট মেইনছত উল্লেখ কৰিবই লাগে। প্ৰিলিমছৰ কাৰণেতো ইম্পৰ্টেণ্ট হ'ব, মেইনছত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰিবা তাৰ বিষয়ে মই জনাই আছোঁ তোমালোকক। যে যদি আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যোগাযোগৰ কেতিয়াবা কুৱেশ্যন আহে বা তোমালোকে লিখিব লগা হয়, মেনশ্যন কৰিব লগা হয় আন্তঃগাঁথনিৰ বিষয়ে, আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বিষয়ে, তোমালোকে ইয়াৰ পৰা পইণ্ট ল'ব পাৰিবা উইথ ডাটা। যদি চোৱা, ইয়াত কি উল্লেখ আছে যে গুৱাহাটীৰ যান জঁটৰ সমস্যা সমাধানৰ কাৰণে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কাম খৰতকীয়া কৰাৰ নিমিত্তে বিশেষ পুঁজি আবণ্টন দিয়া হৈছে অসম চৰকাৰৰ দ্বাৰা। তাৰ বাহিৰেও যোৰহাট মাজুলী সংযোগী যি ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত যদি চোৱা, মহানগৰীৰ যি কৃত্ৰিম বানপানী আছে, যিটো আমাৰ অসমৰ বা গুৱাহাটীৰ লগতে বিভিন্ন চহৰৰ এটা কিবা পৰিয়ালৰ দৰে হৈ গৈছে, যে প্ৰতি বছৰে কৃত্ৰিম বানপানী আহে। গুৱাহাটীখনততো 10 মিনিট বৰষুণ যদি দিয়ে ডুবি যায় গুৱাহাটী, হে, তো আটলান্টিক মহাসাগৰতে হৈ যায়। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে মিছন ভল্লুৰ অধীনত জল নিষ্কাশন প্ৰণালীৰ সম্পূৰ্ণ আধুনিকৰণ কৰা হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ বাহিৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ চৌপাশক এখন আধুনিক মহানগৰী হিচাপে গঢ়ি তুলিবলৈ চোৱা 2,100 কোটি মানে 2,100 কোটি টকা আবণ্টন দিয়া হৈছে, যাৰ বিষয়ে তোমালোকে ইয়াত উল্লেখ পাবা। আৰু কোনে চাব এই প্ৰজেক্টটো? এই যিখিনি আঁচনি আছে 2,100 কোটি টকাৰ, কোনে চাব? এইটো কাৰ আণ্ডাৰত চাব, কাৰ আণ্ডাৰত হ'ব? এইটো হৈছে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি GSCDA ৰ আণ্ডাৰত অথৰাইজ কৰা হ'ব
বা তেওঁলোকে এই দায়িত্বটো ল'ব। তাৰ বাহিৰেও যে অসম মালা 4.0 আছে, ভেৰি ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট এইটো। ইয়াৰ অধীনত 10,000 কোটি টকা ব্যয় কৰি ৰাজ্যৰ 800 কিলোমিটাৰ জিলা আৰু গ্ৰাম্য পথ উন্নয়নৰ বহল কৰা হ'ব। অসম মালা তোমালোকে শুনিছা চাগে, বহুত এনেকুৱা আমাৰ ষ্টেট হাইৱে য'ত বহুত ডাঙৰ হ'ব, বঢ়াই দিয়া যাব দুয়োফালে, ঠিক আছে। আমাৰ ঘৰৰ ৰাস্তাটোও বঢ়াই দিয়া যাব, তো আমাৰ সন্মুখৰ মাটিও যাব বহুত। তো এই বস্তুটো বুজি পালা। তো 4.0ৰ অধীনত 10,000 কোটি টকা ব্যয় কৰিব আৰু 800 কিলোমিটাৰ জিলা আৰু গ্ৰাম্য পথ উন্নয়ন কৰিব। তাৰ বাহিৰেও যদি চোৱা, গুৱাহাটীৰ কাষৰীয়া চহৰসমূহৰ পৰিকল্পিত উন্নয়নৰ বাবে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি, গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি, ঠিক আছে, অথৰিটিয়ে বিল উত্থাপন কৰা হৈছে, অথৰিটিৰ বিল উত্থাপন কৰা হৈছে। আৰু এই যিটো বৰ্ড আছে, এই যিটো 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 তোমাৰ GSCDA আছে, গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি যিটো আছে, সেইটোৱে তোমাৰ এই 2100 কোটি টকাৰ ব্যৱহাৰ কৰি বৰঝাৰ বিমানবন্দৰৰ চৌপাশক এখন আধুনিক মহানগৰী হিচাপে গঢ়ি তুলিব। বাট এই বডিটোৱে দায়িত্ব লৈছে বিমানবন্দৰৰ চৌপাশক এখন আটকধুনীয়া মহানগৰী হিচাপে গঢ়ি তোলাৰ, ঠিক আছে। ওকে, তো ইয়াৰ পিছত যদি আমি চাওঁ, নেক্সট ছেগমেণ্টটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, প্ৰযুক্তি আৰু উদ্যোগ। কাৰণ শুনা, উদ্যোগে অসমীয়া অৰ্থনীতিত বা অসমৰ অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। আমি যদি অসমৰ ইতিহাসৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ, অসমৰ ইতিহাসৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ, আমি গম পাওঁ যে গুৱাহাটী সন্ধিৰ পিছত যেতিয়া পুৰন্দৰ সিংহই উজনি অসমৰ এটা অঞ্চলক শাসন কৰিবলৈ ল'লে, তেখেতে বুজি পালে যে অসমৰ যি হেৰাই যোৱা যিটো হেৰিটেজ, যিটো অসমৰ হেৰাই যোৱা যিটো গৌৰৱ, তাক যদি আমি ঘূৰাই আনিব লাগে, তেতিয়াহ'লে আমি কৃষিৰ লগতে উদ্যোগগত গুৰুত্ব দিব লাগিব। আৰু এই প্ৰযুক্তি আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰি কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে তাৰ ওপৰত আমি চাওঁ। ৰাজ্যৰ থলুৱা নৱ উদ্যোগী আৰু ষ্টাৰ্টআপসমূহক প্ৰোৎসাহন দিবলৈ ইনকুবেশ্যন চেণ্টাৰ আৰু বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাহিৰেও মিছন বসুন্ধৰা 4.0ত অধীনত অহা 25 ডিচেম্বৰৰ পৰা ৰাজ্যৰ চৰ অঞ্চলসমূহত ডিজিটেল জৰীপ কৰা হ'ব, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ, কৃষি, আনুষংগিক খণ্ড আৰু চাহ বাগিচাৰ ওপৰত কি ধৰণৰ ঘোষণা আনিছে অসম চৰকাৰে এইবাৰ বাজেটত। মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত ৰাজ্যৰ কৃষক উৎপাদক সংগঠনসমূহক, মানে FPO, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন, বিত্তীয় সাহায্য আৰু কাৰিকৰী সহযোগিতা প্ৰদান কৰা হ'ব বুলি আমাৰ এই বাজেটত ঘোষণা কৰা হৈছে। তাৰ বাহিৰেও চাহ উদ্যোগৰ কৃষি আয়কৰৰ পৰা পোৱা যি সমগ্ৰ ধন আছে, তাক এতিয়াৰে পৰা কেৱল বাগিচা অঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ কৰা হ'ব বুলি ঘোষণা কৰিছে অসম চৰকাৰে। অহা 5 বছৰত 3.5 লাখ চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালক তেওঁলোকৰ বাসস্থানৰ ভূমিৰ আইনী স্বত্ব বা পাট্টা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে অসম বাজেটত। খেতি পথাৰত জলসিঞ্চনৰ সুবিধাৰ বাবে কেইবাটাও নতুন জলসিঞ্চন আঁচনিৰ বাবে বাজেটত পুঁজি ধাৰ্য কৰা হৈছে। এইটো বিৰাট গুৰুত্বপূৰ্ণ, কিয় জানানে নাই? অসমৰ কৃষি পিছ পৰি থকাৰ এটা মুখ্য কাৰণ হৈছে অসমত জলসিঞ্চনৰ অভাৱ। অসমৰ মুঠ কৃষিৰ যি অঞ্চল আছে, মুঠ কৃষি অঞ্চল অসমত যিমান জেগাত মানে কৃষি হয়, তাৰ ভিতৰত কেৱল 35-ৰ পৰা 40% অঞ্চলতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। তাৰ বাহিৰে বাকী অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থাই নাই, বিভিন্ন কাৰণত জলসিঞ্চনৰ ব্যৱস্থা নাই, যেনেকৈ ফ্ৰেগমেণ্টেড লেণ্ড হোল্ডিং, মানে খণ্ডিত ভূমি অধিকাৰ অসমীয়া কৃষক সমাজৰ, বা অসমীয়া কৃষকৰ হাতত সিমান এটা ভূমি নাথাকে। তাৰ বাহিৰেও বজাৰৰ অভাৱ, লিমিটেড মাৰ্কেট, বজাৰৰ অভাৱ, বজাৰ কম আছে, ঠিক আছে। তো এইবোৰ কাৰণত জলসিঞ্চনৰ প্ৰভাৱ ইমান বেছি নাই অসমত, যেনেকুৱাকৈ ভাৰতৰ বাকী ৰাজ্যবোৰত আছে, পাঞ্জাৱ হাৰিয়ানাৰ দৰে। কেৱল 35-ৰ পৰা 40% কৃষিৰ অঞ্চলতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। সেইকাৰণে জলসিঞ্চনক অগ্ৰাধিকাৰ দিবৰ কাৰণে এনেকুৱা ধৰণৰ পুঁজি ধাৰ্য কৰা গৈছে। নেক্সট যদি চোৱা তুমি, শিক্ষাৰ ক্ষেত্ৰত কি কি আঁচনি লৈ আহিছে। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ অবিবাহিত শিক্ষাৰ্থীসকলক স্নাতক পৰ্যায়ত 1000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত 2000 টকা মাহিলী ইনচেণ্টিভ দিয়া হ'ব বা জলপানি দিয়া হ'ব। ইয়াৰ বাহিৰেও বিশ্ববিদ্যালয়ত PhD কৰি থকা গৱেষক ছাত্ৰ ছাত্ৰীসকলক এককালীন 25,000 টকা বিশেষ বিত্তীয় অনুদান দিয়া হ'ব। এইবোৰতো আমি আগতেই পঢ়িছিলোঁ।
এইবোৰ আগৰ নিউজতে আছিল, বাট এতিয়া বাজেটত তাক ইনক্লুড কৰা হৈছে বা সোমাই দিয়া গৈছে যে গৱেষক ছাত্ৰক 25,000 টকা দিয়া যাব, ঠিক আছে, আগৰ পৰা আছে এইবোৰ, বাট এতিয়া তাক আকৌ বাজেটত ইনক্লুড কৰা গৈছে। চলিত বছৰৰ পাছত মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰি অহা এককালীন স্কুটি আঁচনিখন বন্ধ কৰি দিয়া যাব। এতিয়াৰ পৰা স্কুটি আঁচনি নাই। চৰকাৰী কলেজ আৰু বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা প্ৰায় 3.5 লাখ শিক্ষাৰ্থীক, মনত ৰাখিবা, 3.5 লাখ শিক্ষাৰ্থীক নামভৰ্তিৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়া যাব বুলি এই বাজেটত উল্লেখ আছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰাৰ বাবে 27খন আগশাৰীৰ চৰকাৰী মহাবিদ্যালয়ক স্বায়ত্ত শাসন দিয়া যাব, অটনমি দিয়া যাব 28খন ষ্টেট ইউনিভাৰ্চিটিক, ষ্টেটৰ মানে তোমাৰ চৰকাৰী মহাবিদ্যালয়, গভৰ্ণমেণ্ট কলেজক, ঠিক আছে, ইউনিভাৰ্চিটি নহয়, গভৰ্ণমেণ্ট কলেজ। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক মাহে 800 টকা, স্নাতকোত্তৰ পৰ্যায়ত 1250 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত 2500 টকাৰ শিক্ষা বৃত্তি প্ৰদান কৰা যাব বুলি এই বাজেটত উল্লেখ আছে। ইয়াৰ বাহিৰেও যদি চোৱা, মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা শিক্ষাৰ্থীসকলক লেপটপ বা নগদ ধন প্ৰদানৰ আঁচনি অব্যাহত থাকিব বুলি উল্লেখ কৰিছে। নিয়োগ আৰু সেৱা বিধিত যদি আমি চাওঁ কি কি আঁচনি বা কি কি ঘোষণা কৰা হৈছে এই অসম বাজেট 2026-27ত, যে 5 বছৰৰ ভিতৰত বিভিন্ন চৰকাৰী বিভাগ, চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত 2 লাখ নতুন চাকৰিৰ নিযুক্তি দিয়া যাব। এইটো মনত ৰাখিবা যে 5 বছৰত। ইয়াৰ আগৰ 5 বছৰত যদি চোৱা, তোমালোকে চোৱা, তেতিয়াহ'লে 1,64,000 চাকৰি দিয়া গৈছিল ইয়াৰ আগৰ 5 বছৰত। এই 5 বছৰত 2 লাখ চাকৰি দিয়া যাব আৰু এই চাকৰি ক'ত কিমানটা পোষ্ট খালী আছে এইবোৰ জানিবৰ কাৰণে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব অসম চৰকাৰে। ইয়াৰ বাহিৰেও যদি চোৱা, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এইবাৰ কি হ'ব, ভাত্তা সংগ্ৰহণৰ বাবে অৰ্ধৰাজ্যিক দৰমহা আয়োগ গঠনৰ ঘোষণা কৰিছে। মানে যদি চোৱা, মানে 8 প্লান কমিশ্যন, হয় নহয়, মানে যেনেকুৱাকে কেন্দ্ৰ চৰকাৰত 8 প্লান কমিশ্যন আহিছিল চেলাৰীৰ ক্ষেত্ৰত, তেনেকুৱাকে আমাৰ অসমতো এনেকুৱা ধৰণৰ আয়োগ গঠন কৰা যাব। কৰ্মচাৰীসকলৰ বাবে থকা গৃহ ঋণ আৰু বাহন ঋণৰ চৰকাৰী ৰাজসাহায্য আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকলৰ বাবে থকা যি গৃহ ঋণ আৰু বাহন ঋণ আছে, চৰকাৰী ৰাজসাহায্য আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ বৃদ্ধি কৰা হৈছে এই বাজেটৰ জৰিয়তে। নেক্সট যদি চোৱা, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এতিয়াৰ পৰা 2 সপ্তাহৰ 14 দিন পিতৃত্বকালীন ছুটি, পেটাৰ্নিটি লিভ মঞ্জুৰ কৰা হৈছে। মানে যোন মানে পিতৃ হয় চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ কাৰণে 14 দিন ছুটি থাকিব চৰকাৰৰ ফালৰ পৰা, ঠিক আছে। তো চৰকাৰী চাকৰিয়ালৰ কাৰণে বিভিন্ন সুবিধা ইয়াত আমি দেখিবলৈ পাইছোঁ। আমি চৰকাৰী চাকৰিয়ালৰ কাৰণে প্ৰথম পালোঁ যে আমাৰ 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা যাব। এইটো 8ম ৰাজ্যিক হ'ব, যে 8ম ৰাজ্যিক 8 পে কমিশ্যন, 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা যাব। গৃহ ঋণ আৰু বাহন ঋণৰ চৰকাৰী ৰাজসাহায্য আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰা যাব। পিতৃকালীন ছুটি 14 দিনৰ কাৰণে দিয়া যাব। ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰায় 48,000 নিবনুৱা যুৱক যুৱতীক স্ব-সংস্থাপনৰ বাবে মাহে 2500 টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। কল্যাণমূলক আঁচনি যদি চোৱা, কি কি কল্যাণমূলক আঁচনি লৈ অহা গৈছে এই যোৱাকালিৰ অসম বাজেট 2026-27ত। স্বসহায়ক গোট বা সেল্ফ হেল্প গ্ৰুপ মহিলা হিতাধিকাৰীসকলৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিত্তীয় অনুদান আৰু বেংক ঋণৰ বিশেষ সুবিধা কৰা গৈছে। তাৰ বাহিৰেও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা যে পৰিয়াল আছে, তেওঁলোকক চাউলৰ উপৰি প্ৰয়োজনীয় মচুৰ দাইল আৰু চেনি যোগান ধৰা হ'ব, যিটো কেইদিনমান আগৰ পৰাই যোগান ধৰি অহা হৈছিল, মাজতে বন্ধ কৰি দিয়া বুলি কোৱা গৈছিল। দীনদয়াল দিব্যাংগজন সহজ আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত দিব্যাংগ ব্যক্তিৰ মাহিলী বিত্তীয় সাহায্য বৃদ্ধি কৰা হ'ব বুলি এই বাজেটত উল্লেখ আছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ মুখ্য চহৰসমূহত কৰ্মৰত মহিলাসকলৰ বাবে সুৰক্ষিত আৰু সুলভ মূল্যৰ চৰকাৰী হোষ্টেল নিৰ্মাণ কৰা যাব বুলি উল্লেখ কৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ সক্ৰিয় কৰা হ'ব, যাৰ দ্বাৰা 40 লাখ পৰিয়াল উপকৃত হ'ব বুলি এই অসম বাজেটত উল্লেখ আছে।
আই হোপ তোমালোকে এই বস্তুবোৰ বুজি আছা বা বুজি পালা যে কেনেকুৱাকে সেগমেন্ট হিচাপত আমি ইয়াক পঢ়ি আছো স্বাস্থ্য আৰু পৰিৱেশ কেন্দ্ৰিক যদি তুমি চোৱা যে কি ঘোষণা কৰা হৈছে 120 মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প জুলাই মাহৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব দেখিছা চিধা চিধি মনত ৰাখিবলগীয়া ফেকচুৱেল ডাটা সেউজ আৰু তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 77,353 কোটি টকা কিহৰ কাৰণে গ্ৰীণ এনাৰ্জিৰ কাৰণে আৰু সোলাৰ এনাৰ্জিৰ কাৰণে 77,353 কোটি টকা বৃহৎ বিনিয়োগ পৰিকল্পনা কৰা হৈছে তাৰ বাহিৰেও ৰাজ্যত 4খন গোৱালপাৰা হাইলাকান্দি হোজাই আৰু বজালিত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব যাৰ ফলত টোটেল চিকিৎসা মহাবিদ্যালয় হ'ব গৈ আছে 28খন ঠিক আছে ক'ত ক'ত গোৱালপাৰা হাইলাকান্দি হোজাই আৰু বজালি তাৰ বাহিৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 550 কোটি টকা খৰচ কৰি প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰা যাব বুলি কৈছে ইয়াত আছে উন্নত চিকিৎসাৰ বাবে 550 কোটি টকা ব্যয়েৰে প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰা যাব ঠিক আছে ক'ত জিএমচিএইচত তাৰ বাহিৰেও যদি চোৱা চৰকাৰী ভৱন আৰু গ্ৰাম্য অঞ্চলত সোলাৰ ৰুফটপ লগাবৰ কাৰণে বিশেষ ৰাজসাহায্য ঘোষণা কৰা গৈছে প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া ষ্টেডিয়াম আৰু গ্ৰাম্য অঞ্চলত খেলপথাৰ উন্নয়নৰ বাবে নতুন আঁচনি গ্ৰহণ কৰা হৈছে এই অসম বাজেট 2026-27ৰ জৰিয়তে ইয়াৰ পিছত যদি আমি চাওঁ পৰ্যটন সংস্কৃতি আৰু শান্তিৰ ওপৰত কেনেকুৱা ধৰণৰ ঘোষণা কৰা হৈছে বা আঁচনি লৈ অহা গৈছে চোৱা পাণবজাৰ উজান বজাৰ অংশৰ পাছত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পটোক সম্প্ৰসাৰণ কৰি নৈশ বজাৰ আৰু পৰ্যটন কেন্দ্ৰ গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰিছে এই বাজেটত কামৰূপ হাজো আৰু অন্যান্য যি ধৰ্মীয় স্থান আছে অসমৰ তাক সংযোগ কৰি যি পৰ্যটন চাৰ্কিট আছে অসমৰ তাক উন্নত কৰা যাব যাৰ জৰিয়তে পৰ্যটন বাঢ়িব অসমত আৰু পৰ্যটন বাঢ়িলে অৰ্থনীতিত তাৰ প্ৰভাৱ পৰিব আমাৰ অৰ্থনীতি গ্ৰ' কৰিব বা বিকাশ হ'ব শান্তি চুক্তিৰ অংশ হিচাপে প্ৰাক্তন আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ সদস্যসকলৰ সংস্থাপনৰ বাবে 3,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে অসম চৰকাৰে ইয়াৰ বাহিৰেও ৰাজ্যৰ পুৰণি ঐতিহাসিক অট্টালিকা সত্ৰ আৰু সাংস্কৃতিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়া হৈছে যাৰ জৰিয়তে অসমৰ কলা সংস্কৃতিক সুৰক্ষিত কৰা যাব বুলি অসম চৰকাৰে দাবী কৰিছে শান্তি চুক্তিত অংশ লোৱা 1022 গৰাকী প্ৰাক্তন যি সদস্য আছে তেওঁলোকক 4 লাখ টকাৰ ফিক্স ডিপজিট আৰু মাহিলী বৃত্তি প্ৰদান কৰা যাব ৰাজ্যৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ লোককলা ভাষা আৰু সংস্কৃতিৰ গৱেষণা আৰু প্ৰচাৰৰ বাবে বিশেষ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে এই বাজেটত অসম চৰকাৰৰ দ্বাৰা আই হোপ তোমালোকে সেগমেন্ট ওয়াইজ বস্তুখিনি বুজি পালা তো এই যে আমি আজিৰ এই সেশনটো পঢ়লো তাত আমি পৰ্যটন সংস্কৃতি আৰু শান্তিৰ ওপৰত কেনেকুৱা ধৰণৰ ঘোষণা লৈ আহিছে চৰকাৰে এই বাজেটত স্বাস্থ্য আৰু পৰিৱেশ কেন্দ্ৰিক কেইটামান আঁচনি বা ঘোষণা আমি চালো কল্যাণমূলক আঁচনিৰ ওপৰত ভিত্তি কৰি আমি কিছুমান ঘোষণা চালো নিয়োগ আৰু সেৱা বিধিৰ ওপৰত চালো আমি চালো শিক্ষাৰ ওপৰত ভিত্তি কৰি কিছুমান ঘোষণা কৃষি আনুগিক খণ্ড আৰু চাহ বাগিচাৰ ওপৰত কেনেকুৱা ধৰণৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ উন্নয়নৰ কাৰণে কৃষি ক্ষেত্ৰত উন্নয়নৰ কাৰণে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ কাৰণে কি ধৰণৰ ঘোষণা বা আঁচনি লৈ গৈছে তাৰ বিষয়ে চালো প্ৰযুক্তি আৰু উদ্যোগৰ বিষয়ে আমি চালো আমি আন্তঃগাঁথনি আৰু যোগাযোগৰ বিষয়ে চালো আমি অৰ্থনৈতিক আৰু বিত্তীয় সূচকৰ বিষয়েও চালো ঠিক আছে তো আজিৰ এই সেকশনটোত যিখিনি বস্তু আমি চালো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ যিকোনো এক্সামৰ কাৰণে লাগিলে তুমি মেইনছ লিখিব গৈ আছা এইবাৰ সেগমেন্ট ওয়াইজ আছে সেগমেন্ট ওয়াইজ মনত ৰাখি থৈ দিয়া পইণ্ট ওয়াইজ আছে বহুত ধুনীয়াকৈ না ইয়াত এক্সট্ৰা কিবা বস্তু সোমাই দিছোঁ মই লাগতিয়াল বস্তুখিনি আছে কেৱল তাৰ বাহিৰেও যদি প্ৰিলিমছ দিব গৈ আছা তেতিয়াও তোমালোকে চাই থৈ দিয়া যাতে পিছত ৰিভাইজ কৰিব পৰা বা অন্যান্য এক্সামৰ কাৰণেও গুৰুত্বপূৰ্ণ হ'ব ঠিক আছে থেংক ইউ ছ' মাছ আজিৰ এই সেশ্যনটো ইমানেই আছিল আই হোপ তোমালোকে অসম বাজেটৰ লাগতিয়াল কিছুমান গুৰুত্বপূৰ্ণ আঁচনি বা ঘোষণাৰ বিষয়ে আজি এই সেশ্যনটোত জানিলা বহুত বেছি মৰম বহুত ভাল পোৱা ভালদৰে পঢ়ি থাকিবা লগ পাম তোমালোকক নেক্সট ক্লাছত তেতিয়ালৈ জয় অসম